গুড ইভিনিং সকলোলৈ। আবেলিয়ে হ'ল। এটা কথা মন কৰিবচোন, প্ৰকৃতিৰ চৰিত্ৰবিলাক সঁচাকৈ বৰ মনোমোহা নহয়নে? এই ৰাতিপুৱাৰ আকাশখনেই হওক বা আবেলিৰ আকাশখনেই হওক, যেতিয়া ৰঙচুৱা হৈ থাকে, এখন এখন নতুন পৃথিৱী নহয়নে? এনেকুৱা পৰিৱেশৰ মাজত আচলতে পৰিৱেশৰ মাজত বা প্ৰকৃতিৰ মাজত যেতিয়া আমি নিজকে পাওঁ, নিজকে ৰাখোঁ, তেতিয়া আমি কেতিয়াও অকলশৰীয়া অনুভৱ নকৰোঁ। আমি কেতিয়াও মনত দুখ লাগি নাথাকে। সেয়েহে মইতো প্ৰকৃতিৰ মাজত থাকি ভালেই পাওঁ আৰু মই বিচাৰোঁ যাতে সকলোৱে প্ৰকৃতিক উপভোগ কৰক। যেনেকৈ আকাশ, মই এতিয়া আকাশখনৰ কথা ক'লেও কোনোবাই চাগে গছ গছনি ভাল পাব পাৰে, পাহাৰ পৰ্বত, তেনেকুৱা ঠাইত গৈ কিনে নিজৰ মনবিলাক আচলতে ভাল লগাব পাৰে। যিহেতু আমি বহুত টেনশ্যনত থাকোঁ, দৈনন্দিন জীৱনত বহুত টেনশ্যনত থকা যায়। আচলতে এটা নিজান পৰিৱেশত মানুহে পাব লাগে, যাতে তেওঁলোকৰ মনৰ অশান্তিবিলাক দূৰ হয়। মোৰ পিছে আবেলিৰ পৰিৱেশটো বহুত ভাল লাগে, বা প্ৰকৃতিয়ে হওক বা বেলেগ পৰিৱেশেই হওক। আপোনালোকে জনাবচোন আপোনালোকৰ ভাল লাগে নে নালাগে।